আকৌ এটা মই নতুন কথা ক'ব খুজিছোঁ। আজিকালি কংগ্ৰেছ দলে কিবা এটা কথা ক'লে তেওঁলোকে ৰিণিকী ভূঞাৰ নামটো টপ কৰিবলৈ আৰম্ভ কৰে। ভাত খাওঁতেও ৰিণিকী ভূঞাক দেখে, শুবলৈ যাওঁতেও ৰিণিকী ভূঞাক দেখে। মই যোৱা কালি হাঁহি হাঁহি এটা কথা কৈছিলোঁ যে ৰিণিকী ভূঞাৰ যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয়। এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে। মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি? জীয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে। উইলৰ নিয়মে হৈছে যে উইল মানুহে মৃত্যুৰ পিছত চায়, উইল মানুহে মৃত্যুৰ আগত নাচায়। এতিয়া যোৱাকালি মই এটা কথা কৈছিলোঁ যে ৰাজনীতি কৰা মানুহসকলে আমি যদি কিবা জীৱনকালত কিবা কৰিছোঁ আমিতো ৰাইজক দি থৈ যাব পাৰোঁ। হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছোঁ নে নাই। ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেচিডেণ্টসকলে, কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে, অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে সোনকালে দি দিয়ক, আপোনালোকৰ কথা মতেই কাম কৰিম। কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই? আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ল'লেনে? অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গতাই দিব তাৰ সিদ্ধান্ত ল'লেনে? একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা। কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল? সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিবনে নিদিয়ে? তাৰ উত্তৰ আমি নিদিওঁ। আজি মই গৌৰৱেৰে সৈতে কম, মোৰ পত্নী বুলি নহয়, আজি সকলোৱে লগ হৈ এখন অনাথ আশ্ৰম চলাই আছে, এটা দিব্যাংগ শিশুৰ বিদ্যালয় এখন চলাই আছে, এটা চিলড্ৰেন লাইব্ৰেৰী চলাই আছে, কেইদিনমান আগতে সাই বাবাৰ মন্দিৰ এটা স্থাপন কৰিছে। অহা মাহত মোৰ মাৰ এডোখৰ মাটি আছিলে গুৱাহাটীৰ জু ৰোডত, মায়ে কিনি থৈ যোৱা, আজি মই কিনা নহয়, দেউতা জীয়াই থাকোঁতে কিনা। সেই মাৰ মাটিডোখৰতো মই এটা ভগৱান শিৱৰ মন্দিৰ স্থাপন কৰিব খুজিছোঁ। কাৰণ মই বিশ্বাস কৰোঁ খালি কাপোৰ নিপিন্ধাকৈ আহিছোঁ আৰু কাপোৰ নিপিন্ধাকৈয়ে গুচি যাব লাগিব। খালি মই এটাই আহ্বান জনাম যে যিসকলে আজি মোৰ পিছত লাগি আছে তেওঁলোকে অলপ সাহস দেখাওক, তেওঁলোকেও নিজৰ দান বৰঙণি কৰক। ৰাজনীতি কৰা ব্যক্তিসকলে সকলোৱে যদি ৰাইজৰ কাৰণে 2 টকা দিয়া আৰম্ভ কৰে আমাৰ সমাজখন কিমান সুন্দৰ হ'ব।